নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোৰে বাবে কুশল মংগল কামনা কৰি ৰাশিফলৰ অনুষ্ঠানত উপস্থিত হৈছোঁ। সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি আহাৰ মাহৰ 25 দিন, ইংৰাজী 10 জুলাই। আজি বুধবাৰ দিনটো। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষসগণ, অশ্ৰুত্তৰী মঙল আৰু বিংশোত্তৰী কেতুৰ দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেষ ৰাশিৰে। শিক্ষাৰ্থীসকলে ধৈৰ্য আৰু পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় কাৰ্যত সতৰ্কতাপূৰ্বক সিদ্ধান্ত ল'ব। বিদ্যাত শুভ ফল প্ৰাপ্তি হ'ব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ বৃষ ৰাশি আত্মনিয়ন্ত্ৰণৰ দ্বাৰা দিনটোৰ সকলো সমস্যা আজি সমাধান কৰিব পাৰিব। কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সাক্ষাৎ হ'ব পাৰে। আজিৰ বাবে শুভ ৰং সোণালী, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। শাৰীৰিক আৰু মানসিক বল বৃদ্ধি হ'ব। কৰ্মস্থানৰ লগতে ঘৰুৱা পৰিৱেশত সহযোগ আৰু আন্তৰিকতাৰ প্ৰয়োজন আছে। আপোনাৰ সন্তানৰ প্ৰতিও সুনজৰ দিব। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কটু কথা বৰ্জন কৰিব। ব্যক্তি বিশেষে বা জ্ঞানীজনৰ পৰামৰ্শে শুভ ফল কঢ়িয়াব। গুৰুত্বপূৰ্ণ কাম আৰু ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। বন্ধু বান্ধৱ বা পৰোপকাৰৰ কামত অৰ্থ ব্যয়ৰ সম্ভাৱনা প্ৰবল, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। প্ৰেম প্ৰণয়তো মতৰ অমিল। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি। ব্যৱসায় আজি ভালদৰে পাৰ হ'ব দিনটো। ব্যৱসায়ীৰ লাভ দেখা যায় দিনটোত। শৰীৰৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন। প্ৰেমিক প্ৰেমিকাসকলেও দিনটোত অকণমান নিজক সংযত কৰি কথা বতৰা পাতিব, ভাল ফল লাভ কৰিব। আজিৰ শুভ ৰং ৰঙচুৱা, শুভ সংখ্যা 7 হ'ব। এইবাৰ তুলা ৰাশি। মনৰ অশান্তিৰ লগতে সন্তানৰ বাবে চিন্তিত হ'ব পাৰে দিনটোত। চৰকাৰী চাকৰিয়াল বিশেষকৈ উচ্চ বিষয়াসকলে কৰ্মত সন্তুষ্টি লাভ কৰিব পাৰে। দাম্পত্য জীৱনত মতানৈক্য থাকিব পাৰে। আজিৰ বাবে শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। নিবনুৱা জাতকসকলৰ নতুন কৰ্মৰ প্ৰতি মনোযোগ দিব। কৰ্ম সফলতা লাভ কৰিব। কৰ্মৰত মহিলাসকলৰ বাবে দিনটো কষ্টদায়ক হ'ব পাৰে। আজি হালধীয়া ৰং আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ ধনুৰাশি। নতুন কৰ্ম আঁচনি হাতত ল'ব, সফল হ'ব পাৰিব। ধনুৰাশিৰ লোকসকলে কৰ্মৰ সুযোগ পাব আজিৰ দিনটোত। আজি অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ বাবেও দিনটো শুভ হ'ব। বিবাহৰ কথা বতৰাৰ বাবে শুভ হ'ব। আজিৰ বাবে শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। বন্ধু বান্ধৱ তথা আত্মীয়ৰ আগমনে আনন্দ প্ৰদান কৰিব দিনটোত। লগতে সৰু সুৰা ভ্ৰমণৰ আনন্দ লাভ কৰিব। প্ৰেম প্ৰীতি আৰু দাম্পত্য জীৱনত সুখ পাব। আজিৰ শুভ ৰং গোলপীয়া আৰু শুভ সংখ্যা 9 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। আৰ্থিক অসুবিধা পাব পাৰে দিনটোত। ব্যৱসায়ীসকলৰ কৰ্মব্যস্ততা বাঢ়িব। সন্তানৰ লগত সুসম্পৰ্ক স্থাপন হ'ব আৰু বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত অনুৰূপ বাঢ়িব। আজিৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 3 হ'ব। এইবাৰ মীন ৰাশি। পৰিয়ালৰ সহায় আজিৰ দিনটোত নাপাব পাৰে, সেয়েহে নিজৰ ক্ষমতা অনুসৰি সফলতা লাভ কৰিব দিনটোত। আজি নিৰাশ বা অকণমান নিৰাশতা আহিব পাৰে মনৰ, সেয়েহে মনৰ জোৰ বা মনৰ যি স্থিৰতা বৃদ্ধি কৰিব। শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। দাম্পত্য জীৱনত জীৱন সংগীৰ মতবাদত গুৰুত্ব প্ৰদান কৰিব। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যদি কোনোবা লগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰটো কৈছোঁ 9864132108। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।